न्यूज़ 24 टाइम में मैं अमित बनवारी आपका हार्दिक स्वागत करता हूं। आइए जानते हैं आज की कुछ मुख्य खबर। असम के दुलियाजान में ऑयल इंडिया कंपनी के परिवहन चालकों ने ऑयल कंपनी से नौकरी सुरक्षित करने की मांग की। उनकी मांग पूरी न करने पर आज ऑयल के परिवहन चालकों का धरना प्रदर्शन वाहन चालकों के साथ रास्ते पर निकले। बच्चे, बूढ़े और औरतों ने कहा, जब तक मांग पूरी नहीं होगी तब तक यह आंदोलन जारी रहेगा। न्यूज़ 24 टाइम से संवाददाता किशोर कुमार की रिपोर्ट। আমি বিশেষকৈ যদি প্ৰকৃত প্ৰতিনিধি হয় ৰাইজৰ মাজত থকা ৰাইজৰ লগত থকা যিসকলে আপোনালোকক নিৰ্বাচন কৰিছিলে সেইসকলৰ দাবীৰ প্ৰতিও আপোনালোকৰ দায়িত্ববোধ আছে, কৰ্তব্যবোধ আছে। সেইসকলৰ দাবী ন্যায়সংগত বিধানসভাৰ মজিয়াত, লোকসভাৰ মজিয়াত, চৰকাৰৰ ওচৰত, কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰাৰ জৰিয়তে তেওঁলোকৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত অইল কৰ্তৃপক্ষক বাধ্য কৰোৱাৰ কাৰণে তেওঁলোকৰ দায়িত্ব আছে। গতিকে আমি ধৰণৰ কাম কৰিছো। অইলৰ লগত আজি অইল কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী কাৰ্যৰ কাৰণেই, মটৰ শ্ৰমিকসকলক বঞ্চিত কৰি ৰখাৰ কাৰণেই আজি মটৰ শ্ৰমিকসকল ধৰ্মঘট কৰিবলৈ বাধ্য হৈছে। ধৰ্মঘটৰ ফলত আমি জানো, কিন্তু তাৰ কাৰণে, সেই লোকচানৰ কাৰণে, সেই ক্ষতি সাধনৰ কাৰণে আমাৰ মটৰ শ্ৰমিকসকল জগৰীয়া নহয়। আমাৰ মটৰ শ্ৰমিকসকল তাৰ কাৰণে কোনো দায়বদ্ধ নহয়। এই লোকচান যদি হৈছে অইল কৰ্তৃপক্ষৰ কাৰণে লোকচান হৈছে, অইল কৰ্তৃপক্ষৰ নীতিৰ কাৰণে, ভুলৰ কাৰণে তেওঁলোকে আজি অইলৰ লোকচান কৰিবলৈ বাধ্য কৰাইছে। গতিকে এতিয়াও সময় আছে, আন্দোলন চলি আছে। যেতিয়ালৈকে দাবী পূৰণ নহয়, এটাই দাবী, অইলৰ লগত নিয়োজিত মটৰ ৱৰ্কাৰ্ছসকলৰ চাকৰিৰ নিৰাপত্তা